বন্ধুসকল 200 বছৰ পুৰণি এটা চাহ ফেক্টৰী ব্ৰিটিছৰ সময়ত প্ৰতিষ্ঠা লাভ কৰা চাহ ফেক্টৰী আমি আপোনালোকক দেখাইছো আৰু আপোনালোকো সৌভাগ্যৱান বুলি ভাবক কাৰণ এনেকুৱা ফেক্টৰী আমাৰ এইটো অঞ্চলত আছে। এইটো অঞ্চল হৈছে শিৱসাগৰ গেলেকী অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল গেলেকীত 200 বছৰ পুৰণি ব্ৰিটিছ শাসন কালতে প্ৰতিষ্ঠা লাভ কৰা 200 নহলেও 150 বছৰ পুৰণি হৈ গৈছে কাৰণ 1863 চনত এই প্ৰতিষ্ঠা লাভ কৰিছিল এই ফেক্টৰীটো। কিন্তু আজিও কাৰ্যক্ষম হৈ আছে। ওপৰত থকা টিং পাতেই হওক ইয়াৰ ইটাৰ গাঁথনি হওক ইয়াৰ ভিতৰত মেচিনো আছে ইংলেণ্ডৰ পৰা লৈ অহা মেচিন আৰু সেই মেচিনেৰে কাৰ্যক্ষম হৈ আছে। আজিও এই ফেক্টৰী চলি আছে। এই ফেক্টৰীৰ 200 প্ৰায় 470 অধিক ইয়াত কম কলেও ভুল কোৱা হ'ব অধিক হেক্টৰ পুৰা মাটি আছে আৰু তাৰ সমান্তৰালভাৱে মোৰ এই হিচাপটো দিওঁতে ভুল হ'ব পাৰে তথাপিও কিন্তু সেই ইতিহাসপূৰ্ণ যি এখন ফেক্টৰী বা এই ফেক্টৰীটো ইতিহাসপূৰ্ণ ফেক্টৰী এইটো কাৰণে কৈছো ব্ৰিটিছে যিহেতু আমাৰ ভাৰতত শাসন কৰিছিলে 200 বছৰতকৈ অধিক শাসন কৰিলে তাৰ পাছত কিন্তু তেওঁলোকে যিধৰণে আমাৰ বহুখিনি সম্পদ বা আমি যিখিনি জানিব লাগে আমাৰ ৰেল লাইনকে ধৰি আমাৰ বহুখিনি নতুনত্ব আনিবলৈ চেষ্টা কৰিলে যান বাহনৰ ক্ষেত্ৰতে হওক এই নতুনত্ববোৰ তেওঁলোকে আনিছিলে। তেওঁলোকে উপনিবেশিক শাসন কৰিছিলে যদিও তেওঁলোকে নিজৰ সুবিধাৰ কাৰণে বোৰ আনিছিল যদিও কিন্তু পাছলৈ আমাৰ বাবেও যথেষ্ট সুবিধাজনক হ'ল। তথাপি ফেক্টৰী যিহেতু ৰবাৰ্ট ব্ৰুছে চাহ আৱিষ্কাৰ কৰিলে অসমত তাৰ পাছতে কিন্তু ফেক্টৰী বাগানৰ সৃষ্টি হ'ল আৰু ফেক্টৰী সৃষ্টি হ'ল আৰু এই ফেক্টৰী তাৰে এটা অন্যতম ফেক্টৰী হৈছে এইটো 1863 চনত প্ৰতিষ্ঠা লাভ কৰা গেলেকী চাহ ফেক্টৰী। আৰু এই ফেক্টৰীটোৰ ভিতৰত যিসমূহ ইকুইপমেণ্টছ যিমানসমূহ মেচিন সেই মেচিনসমূহ আপোনালোকে দেখিলে আচৰিত হ'ব ব্ৰিটিছৰ দিনতে অনা মেচিন সেইসমূহ মই অন্য এটা ভিডিঅ'ত আপোনালোকক দেখাম ভিডিঅ'বোৰ মেচিনবোৰ কিন্তু তাৰ সমান্তৰালভাৱে এই ফেক্টৰীটো দেখাইছোঁ। ফেক্টৰীটো ব্ৰিটিছ সময়ত প্ৰতিষ্ঠা লাভ কৰা ফেক্টৰী আৰু এই ফেক্টৰী আজিও কিন্তু অতি সুন্দৰকৈ কাৰ্যক্ষম হৈ আছে। ইয়াৰ বিভিন্ন প্ৰান্তৰ বিষয়ববীয়াসকল শ্ৰমিকসকলে কাম কৰি আছে। ইয়াৰ ফেক্টৰী পৰিচালকে অতি সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰিছে। তাৰ সমান্তৰালভাৱে এইটো দেখিছেনে ডাইৰেক্টৰ্ছ বাংলো মেনেজাৰ্ছ বাংলো এছিষ্টেণ্ট মেনেজাৰ্ছ বাংলো এইফালে যিমানকেইটা বাংলো আছে সকলোবোৰ ব্ৰিটিছৰ দিনতে প্ৰতিষ্ঠা লাভ কৰা বাংলো সেইকেইটাও আমি অন্য ভিডিঅ'ত আপোনালোকক দেখাম। কিন্তু যিয়ে নহওক এই পৰিৱেশটো দেখাইছোঁ। এনেধৰণৰ ফেক্টৰী আপোনাৰ অঞ্চলত যদি আছে জনাব। বৰ্তমান সময়তো কাৰ্যক্ষম হৈ আছে। ইয়াৰ ইটাৰ গাঁথনি অত্যন্ত মজবুত হৈ আছে লগতে ইয়াৰ টিনপাতসমূহ ব্ৰিটিছৰ সময়তে টিনপাত এই সকলোবোৰ আজিও কাৰ্যক্ষম হৈ আছে। হাজাৰ ভূমিকম্প আহিছে হাজাৰ শিলাবৃষ্টি দিছে সেই শিলাবৃষ্টি ভূমিকম্পটো কিন্তু কোনো ভাঙি যোৱা নাই। এই ইতিহাস প্ৰসিদ্ধ ফেক্টৰীটো আজিও এনেকৈ আছে। অৰ্থাৎ আপোনালোকে ভাবক ব্ৰিটিছে কিমান শক্তিশালী কিমান মজবুতকৈ তেওঁলোকে এইসমূহ নিৰ্মাণ কৰিছিলে এইসমূহ সাজি উলিয়াইছিলে আৰু এই সাজি উলিওৱা উদ্দেশ্যেই বা এই সাজি উলিয়াইছিলে বাবেই আজিও কিন্তু এনেকৈ জিলিকি আছে। তাৰ সমান্তৰালভাৱে ইয়ালৈ যিমানসমূহ মেচিন আছে সেই মেচিনসমূহ তেওঁলোকে কিন্তু জাহাজত আনিছিলে ইংলেণ্ডৰ পৰা আনিছিলে জাহাজৰ যোগেদি আনি ব্ৰহ্মপুত্ৰত পেলাইছিলে ব্ৰহ্মপুত্ৰৰ পৰা দিখৈৰ বুকুৱেদি এইদলৈকে আনিছিলে আৰু এয়াই হৈছে অতি সুন্দৰ পৰিৱেশ গেলেকী টি ফেক্টৰী আমি দেখালোঁ। আৰু ইয়াত যিমানসমূহ গছ গছনি আছে বাগান কৰিছে চাওক ইমান সুন্দৰকৈ তেওঁলোকে বাগিচা